নিশ্চয়কৈ চাওক, তেওঁলোক হৈছে প্ৰচণ্ড মানসিক শক্তিৰ গৰাকী। তেওঁলোকে দৃষ্টিহীন হ'ব পাৰে, তেওঁলোক বিশেষভাৱে সক্ষম হ'ব পাৰে, কিন্তু তেওঁলোকৰ মনৰ যি বিশালতা, সেই বিশালতা পৰ্বতসম। আৰু সেইকাৰণেই হয়তো জুবিনদাৰ হৃদয়খন উপলব্ধি কৰিব পাৰিছিল। আৰু আজি ইলি চিনেমা গৃহত, যোৰহাটৰ ইলি চিনেমা গৃহত এক বিশেষ দৃশ্য, যে যিসকল বিশেষভাৱে সক্ষম, তেওঁলোক প্ৰতিবন্ধী, তেওঁলোকে আজি কিন্তু জুবিনদাৰ যি হেঁপাহৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে উপভোগ কৰিবলৈ আহিছে। গোটেই প্ৰক্ৰিয়াটো কৰিছে যুৱ সমাজকৰ্মী সিদ্ধাংকু অংকুৰ বৰুৱা। তেওঁ গোটেই ব্যৱস্থাটো কৰিছে। মই আজি চিনেমা চাব লাগিব। চাবৰ কাৰণে আহিছা? জুবিনদাক বহুত ভাল পোৱা হৈছে? জুবিনদাক মই বহুত ভাল পাওঁ আৰু জুবিনদাক মোৰ লগ পাবলৈ বহুত আশা থাকি গ'ল, সেই আশা হৈয়ে ৰ'ল। অকণমান খুব ধুনীয়াকৈ তুমি এটা গান গাইছিলা, জুবিনদাৰ এটা গান, এফাকি গাই দিবা নেকি? পাখি পাখি মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি উৰি, পাখি মেলি যাউৰি। যিহেতু শিক্ষাৰ্থীসকল আহিছে, আপুনিও আহিছে, কি ক'ব এই মুহূৰ্তত? মই কি ক'ম আৰু, মোৰ খুব ভাল লাগিছে এইখনত যে আহিব পাৰিছোঁ। যোৰহাট ডিষ্ট্ৰিক্ট বিদ্যালয়ৰ পৰা আহিছোঁ আমি, আৰু চাব বিচাৰিছিলোঁ। আৰু জুবিন গাৰ্গ আচলতে আমাৰ সঁচাকে সংগীত সূৰ্য, সংগীতৰ সূৰ্য অলপ ভগৱান। গতিকে তেখেতে আমাৰ দৃষ্টিহীন সমাজখনক বহুত ভাল পাইছিলে। দৃষ্টিহীন সমাজখনৰ কাৰণে তেখেতে বহুত চিন্তা কৰিছিলে। সময়ত তেওঁ দৃষ্টিহীনৰ গান গাইছে, অস্ত্ৰোপচাৰ কৰিছিলে, চকুৰ অস্ত্ৰোপচাৰো কৰি দিছে, দৃষ্টিহীনবিলাকক পঢ়াইছিলে। জুবিন গাৰ্গক আমি আচলতে এই যে আজি দৃষ্টিহীনৰ কাৰণে যিটো পাৰ্ট কৰি তেখেত আমাৰ মাজৰ পৰা গুচি গ'ল, সেইকাৰণে আমি বহুত দুখিত, আমি দুখ পাইছোঁ। তেওঁৰ যিখন নতুন ছবি ৰৈ ৰৈ বিনালে, আজি 10 দিন। আজি এই 10 দিনে জুবিনৰ যি সপোন, এই সপোনক অসমবাসীয়ে সাকাৰ কৰিছে। আৰু আজি আৰু এটা মোৰ কাৰণে বিশেষকৈ এটা খুব আৱেগিক মুহূৰ্ত এইখিনি সময়ত, য'ত নেকি আজি জুবিন পুখুৰীৰে ইয়াত থকাৰ কথা আছিলে অংকুৰহঁতৰ লগত আজিৰ এই অনুষ্ঠানটো। মই আচলতে প্ৰতিনিধিত্বহে কৰিছোঁ তেওঁক, জুবিন গাৰ্গক। আৰু আজি আপোনালোকে দেখিছে জুবিন গাৰ্গে ছবিখনৰ জৰিয়তে যিটো কথা ক'বলৈ গৈছিলে, সংস্কৃতি আৰু সংগীত বুজিবলৈ আচলতে চকুৰ প্ৰয়োজন নাই, মনৰ প্ৰয়োজন, শুদ্ধ হৃদয়ৰ প্ৰয়োজন। ঠিক এওঁলোকেও তেনেকৈ আগবাঢ়ি আহিছে জুবিন গাৰ্গৰ এই সপোনক নিজৰ মনৰ চকুৰে, নিজৰ অন্তৰৰ চকুৰে চাবলৈ। সেইটো আটাইতকৈ ডাঙৰ কথা আমাৰ। দৃষ্টিহীন যদিও তেওঁলোক মনৰ চকুৰে আজি ৰৈ ৰৈ বিনালে উপভোগ কৰিব। মনৰ চকুৰে তেওঁলোকে জুবিন গাৰ্গক স্মৰণ কৰিব, মনৰ চকুৰে তেওঁলোকে জুবিন গাৰ্গৰ সপোনবোৰ দেখিব।